মায়ংবাসীৰ এটা আশাসুৰীয়া প্ৰচেষ্টা আৰু এই ব্যতিক্ৰম অনুষ্ঠান চাগে অসমৰ নহয় ভাৰতৰ ভিতৰত ব্যতিক্ৰমী অনুষ্ঠান যাদু মহোৎসৱ আপুনি নিজে যাদুৰ লগত জড়িত যাদু সম্ৰাট কি ক'ব বিভিন্ন জেগাত বিভিন্ন কনফাৰেন্স মেজিক কনফাৰেন্স বা যাদু মহোৎসৱ হয় কিন্তু এনেকুৱা ধৰণৰ থলুৱা যি যাদুৰ স্বকীয় কলা এটাক বচাই ৰখা জীয়াই তৰা ইয়াক উজ্জীৱিত কৰাৰ কাৰণে যি প্ৰচেষ্টা কৰিছে ইয়াৰ স্থানীয় ৰাইজে আৰু লগতে প্ৰশাসনে ই এক লেখত ল'বলগীয়া কাৰণ বহু কম সময়ত কম ঠাইতহে দেখা যায় যে প্ৰশাসন আৰু স্থানীয় ৰাইজে মিলি কিবা এটা কাম কৰে সাধাৰণতে গোটেই বস্তুবোৰ একপক্ষভাৱে হয় কিন্তু এই মহোৎসৱত খুবেই ভাল লাগিছে সকলোৰে উৎসাহটো দেখা গৈছে আৰু অসমত বুলি নহয় ভাৰতৰ ই এক লেখত ল'বলগীয়া অনুষ্ঠান যাদু মহোৎসৱ হয়তো এনেকুৱা ধৰণৰ যাদুৰ বিষয়ক লৈ এনেকুৱা মহোৎসৱ এইটো ভাৰতৰ ভিতৰত অন্যতম আৰু দীৰ্ঘস্থায়ী হোৱাৰ আমি আশা ৰাখিছোঁ যাতে অসমত ই চিৰস্থায়ী হৈ ৰয় এনেকুৱা ধৰণৰ মহোৎসৱ প্ৰত্যেক বছৰেই আয়োজন হয় যাতে ইয়াৰে যিসকল স্থানীয় বেজ আছে স্থলগিৰি যিসকল যাদুশিল্পী আছে বা তান্ত্ৰিক আছে তেওঁলোকৰ যিবোৰ কলা তেওঁলোকৰ কৌশল হওক বা তেওঁলোকৰ বিদ্যা ই যাতে মানুহৰ কল্যাণৰ অৰ্থে ব্যৱহাৰ হয় আৰু অসমত ই যাতে এক নতুন মাত্ৰা প্ৰায় মই তাকে দেখিলোঁ খুব ভাল লাগিছে আহি প্ৰত্যেকটো আয়োজনৰ প্ৰত্যেকটো দিশেই খুব ভাল লাগিছে শোভাযাত্ৰাৰ পৰা আৰু 101জন বেজ লৈ যি শোভাযাত্ৰা কৰা গ'ল আজিৰ ভিতৰত এইটো বিৰল এটা দৃশ্য আৰু ইমানবোৰ যাদুপ্ৰেমীয়ে যেতিয়া চালে নিশ্চয় আমি গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত এই একমাত্ৰ এনেকুৱা এটা উৎসৱ হৈ পৰিছে এতিয়া আমি খুব আনন্দিত আজিৰ দিনটো আপুনি নিজেও যাদু আচলতে শিকাবৰ কাৰণে আপুনি নিজে প্ৰতিষ্ঠান ইতিমধ্যে শিক্ষানুষ্ঠান মানে প্ৰতিষ্ঠা কৰিছে ইয়াতে যিসকল আছে মায়ঙৰ যিবিলাক যাদু আছিল পূৰ্বৰ যাদু বা যি তন্ত্ৰ যথেষ্ট লুপ্ত হৈছে আৰু এতিয়াও বিলুপ্তি পথলৈ যোৱা হৈছে আপুনি কি ক'ব ইয়াৰে যিখিনি মায়ঙৰ যিখিনি তন্ত্ৰ আছে আমি নিজে বচাই ৰাখিব লাগিব কাৰণ ইয়াৰে যিটো কলা সেই কলাৰ এক বেলেগ মাদকতা আছে ইয়াৰ বেলেগ এটা মানদণ্ড আছে বাহিৰৰ কলাৰ লগত আমি ফেৰ মাৰিব পৰাকৈ আমাৰ তাত সম্বল আছে আমাৰ তাত শক্তি আছে আমি কেৱল ইয়াক এক ষ্ট্ৰীমলাইন কৰি এক সুস্থিৰ বাতাবৰণ দি আমি যিসকলে ইয়াৰ চৰ্চা কৰি আছে যিসকলে অনুশীলন কৰি আছে বা যিসকলে ইয়াক আয়ত্ব কৰিছে তেওঁলোকক আমি উৎসাহিত কৰিব লাগিব তেওঁলোকক যাতে আগবাঢ়ি যায় তেওঁলোকে যাতে এই কলাটো বা এই বিদ্যাটোক আগুৱাই লৈ যায় তাৰে আমি নিশ্চয় চেষ্টা কৰিব লাগিব আৰু প্ৰশিক্ষণ দৰকাৰ আৰু ইয়াক এক সুস্থিৰ এটা মানে বাতাবৰণ দিব লাগিব ৰাইজৰো দৰকাৰ প্ৰশাসনৰ দৰকাৰ চৰকাৰৰ দৰকাৰ নিশ্চয় শেষৰ প্ৰশ্ন যে আচলতে আপুনি নিজেই ইয়াতে যিহেতু আজি উপস্থিত আছে আপুনি নিজেও কৈছিল যে যদি মায়ংবাসীয়ে আগ্ৰহ প্ৰকাশ কৰে নিশ্চয় আপুনি শিকাম বুলি কৈছে যেতিয়া হৰ্ণবিল মহোৎসৱে যেনেদৰে গা কৰি উঠিছে তেনেদৰে যাদু মহোৎসৱে নিশ্চয় গা কৰিব আপুনি কি ভাবে নিশ্চয় ইয়াৰ পটেনচিয়েল বা ইয়াৰ যিটো মানদণ্ড খুব উচ্চ মানদণ্ড আজি নিজে উপস্থিত থাকি গম পালোঁ আৰু আশা কৰিছোঁ যাতে অনাগত দিনত অনাগত বছৰত এই হৰ্ণবিল ফেষ্টিভেলেই হওক বা অন্য চাউথৰ ফালে আমাৰ চাউথ ইণ্ডিয়া বা নৰ্থ ইণ্ডিয়াৰ যিবোৰ ফেষ্টিভেল হওক সেনেকুৱা ফেষ্টিভেল এখনলৈ ৰূপান্তৰিত হ'ব বুলি আশা ৰাখিছোঁ আৰু মই আজি ইয়াতে মঞ্চত ঘোষণা কৰিছোঁ যিহেতুকে মোৰ নিজৰ প্ৰতিষ্ঠান আছে মায়ংবাসী ৰাইজৰ কোনোবা এজনী শিকিব বিচাৰিছে যাদুক এক পেছাগতভাৱে প্ৰফেশ্যনেলি ইয়াক আয়ত্ব কৰিব বিচাৰিছে ইয়াক কৌশলবোৰ জানিব বিচাৰিছে মই নিশ্চয় আগ্ৰহী মোৰ যিমানখিনি সময় দিব পাৰোঁ মই যিমানখিনি ইয়াক আগুৱাই নিয়াত মই চেষ্টা কৰিব পাৰোঁ নিশ্চয় কৰিম আৰু আশা কৰিছোঁ ইয়াক নিশ্চয় ফলপ্ৰসূ হ'ব আৰু অনাগত দিনত বাহিৰৰ মেজিক অসমৰ থলুৱা মেজিক ইয়াৰে বিদ্যা সকলোবোৰ সংমিশ্ৰণ হৈ এটা বেলেগ সুন্দৰ ৰূপ এটা ল'ব বুলি আমি আশাবাদী থেংক ইউ ছ' মাছ